আজি আমাৰ ৰাইজৰ দলৰ ডিমৌ বিধানসভা সমষ্টি সমষ্টিৰ কৰ্মীসকলৰ মাজত আজি আমাৰ ৰাজনৈতিক কৰ্মশালা আছে। আজিৰ ৰাজনৈতিক কৰ্মশালাত আমি আমাৰ সংবিধানৰ নীতি নিয়মবিলাকৰ বিষয়ে অলপ ভালকৈ পঢ়োৱাৰ ব্যৱস্থা কৰোঁ, পাঠ লোৱাৰ ব্যৱস্থা কৰোঁ আৰু তাৰ উপৰিও দেশ বিদেশৰ বৰ্তমানৰ যি ৰাজনীতি আৰু অৰ্থনীতি তাৰ ওপৰত সম্যক জ্ঞান প্ৰদান কৰা হয়। আঞ্চলিকতাবাদ কিয় প্ৰয়োজন, কিয় ৰাষ্ট্ৰীয়তাবাদে আমাক অসমীয়া জাতিক কেতিয়াও সন্তুষ্ট কৰিব পৰা নাই, কিয় আঞ্চলিকতাবাদে বা অসমীয়া জাতীয়তাবাদ কেনেকুৱা হোৱা উচিত, এই আটাইবিলাকৰ বিষয়ে আমি আচলতে ইয়াত পলিটিকেল ক্লাছ লওঁ। মূলতঃ ইয়াতে আজি আমাৰ কৰ্মীবিলাকৰ সভা। আমাৰ ডিমৌ সমষ্টিত যিমান কৰ্মী হৈছে এতিয়ালৈকে, বুথ কমিটিৰ কৰ্মী, আমাৰ আঞ্চলিক কমিটিবিলাকৰ কৰ্মী, সমষ্টি ভিত্তিক কৰ্মী আৰু ডিমৌ সমষ্টিৰ পৰা যিবিলাক আমাৰ জিলা কমিটি আৰু চেণ্ট্ৰেল কমিটিৰ যিসকল আমাৰ নেতা বা কৰ্মীৰ জন্ম হৈছে, সকলোবিলাকক লৈ এইটো পলিটিকেল ক্লাছ কৰা হয়। গতিকে এই ৰাজনৈতিক শিক্ষা শিবিৰটো আমাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ দলৰ এটা গুৰুত্বপূৰ্ণ আমাৰ কৰ্মসূচী। আমি ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট পাঠ্যক্ৰম যুগুত কৰোঁ আৰু সেই পাঠ্যক্ৰমৰ ভিত্তিত আমি গোটেই আমাৰ কৰ্মীবিলাকক শিক্ষা দিওঁ। গতিকে আজি আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ডিমৌ সমষ্টিয়ে পূৰ্ণাংগ ৰূপত সকলো বুথ কমিটিক লৈ, প্ৰত্যেকখন বুথ কমিটিক লৈ, বুথ কমিটিৰ সভাপতি সম্পাদকক লৈ এনেকৈ কৰ্মী সন্মিলন এখন অনুষ্ঠিত কৰিব পৰাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মই তেখেতসকলক অভিনন্দন জনাইছোঁ। আজি আমাৰ ৰাইজৰ দলৰ ডিমৌ বিধানসভা সমষ্টিৰ কৰ্মীসকলৰ মাজত আজি আমাৰ ৰাজনৈতিক কৰ্মশালা আছে। আজিৰ ৰাজনৈতিক কৰ্মশালাত আমি আমাৰ সংবিধানৰ নীতি নিয়মবিলাকৰ বিষয়ে অলপ ভালকৈ পঢ়োৱাৰ ব্যৱস্থা কৰোঁ, পাঠ লোৱাৰ ব্যৱস্থা কৰোঁ আৰু তাৰ উপৰিও দেশ বিদেশৰ বৰ্তমানৰ যি ৰাজনীতি আৰু অৰ্থনীতি তাৰ ওপৰত সম্যক জ্ঞান প্ৰদান কৰা হয়। আঞ্চলিকতাবাদ কিয় প্ৰয়োজন, কিয় ৰাষ্ট্ৰীয়তাবাদে আমাক অসমীয়া জাতিক কেতিয়াও সন্তুষ্ট কৰিব পৰা নাই, কিয় আঞ্চলিকতাবাদে বা অসমীয়া জাতীয়তাবাদ কেনেকুৱা হোৱা উচিত, এই আটাইবিলাকৰ বিষয়ে আমি আচলতে ইয়াত পলিটিকেল ক্লাছ লওঁ। মূলতঃ ইয়াতে আজি আমাৰ কৰ্মীবিলাকৰ সভা। আমাৰ ডিমৌ সমষ্টিত যিমান কৰ্মী হৈছে এতিয়ালৈকে, বুথ কমিটিৰ কৰ্মী, আমাৰ আঞ্চলিক কমিটিবিলাকৰ কৰ্মী, সমষ্টি ভিত্তিক কৰ্মী আৰু ডিমৌ সমষ্টিৰ পৰা যিবিলাক আমাৰ জিলা কমিটি আৰু চেণ্ট্ৰেল কমিটিৰ যিসকল আমাৰ নেতা বা কৰ্মীৰ জন্ম হৈছে, সকলোবিলাকক লৈ এইটো পলিটিকেল ক্লাছ কৰা হয়। গতিকে এই ৰাজনৈতিক শিক্ষা শিবিৰটো আমাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ দলৰ এটা গুৰুত্বপূৰ্ণ আমাৰ কৰ্মসূচী। আমি ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট পাঠ্যক্ৰম যুগুত কৰোঁ আৰু সেই পাঠ্যক্ৰমৰ ভিত্তিত আমি গোটেই আমাৰ কৰ্মীবিলাকক শিক্ষা দিওঁ। গতিকে আজি আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ডিমৌ সমষ্টিয়ে পূৰ্ণাংগ ৰূপত সকলো বুথ কমিটিক লৈ, প্ৰত্যেকখন বুথ কমিটিক লৈ, বুথ কমিটিৰ সভাপতি সম্পাদকক লৈ এনেকৈ কৰ্মী সন্মিলন এখন অনুষ্ঠিত কৰিব পৰাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মই তেখেতসকলক অভিনন্দন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।